ছাত্ৰ ছাত্ৰীসকল যেটো নেৰিটছৰ পৰীক্ষা নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সাম এই এক্সামৰ ইতিমধ্যে মই ক্লাছ 5 লৈকে সিলেবাসখন ডিসকাস কৰিছো আজি আমি ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে অফিচিয়েল সিলেবাস ডিসকাস কৰিম কোনটো তোমালে চাব লাগিব কি চাব লাগিব সকলোখিনি পাবা ছাত্ৰ ছাত্ৰীসকল তেতিয়ালে আৰম্ভ কৰিছো ইয়াত তোমালোকে দেখা পাইছা যে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে তোমালোকৰ থাকিব বিষয় অসমীয়া থাকিব বড়ো বেংগলী আৰু ইংৰাজী মাধ্যমত থাকিব ঠিক আছে তোমালোকৰ কি থাকিব মাধ্যমটো হৈছে অসমীয়াটো দিব পাৰিবা যিসকল বড়ো মাধ্যম তোমালোকে বড়ো মাধ্যম বেংগলী ইংৰাজী মাধ্যম আকলতে দিব পাৰিবা ঠিক আছে আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ হ'ব বড়ো বেংগলী মাধ্যমৰ নহয় পৰীক্ষাটো ঠিক আছে এতিয়া আমি আহিছো কোন কেইটা সাবজেক্ট পৰীক্ষাটোত আহিব ঠিক আছে কোন কেইটা আহিব যে আমি চাও তেতিয়া হলে তোমালোকে দেখা পাবা আৰু ইয়াৰ উপৰি তোমালোকক অৱগত কৰিব বিচাৰো এই পৰীক্ষাটোৰ যদি তোমালোকক ষ্টাডি মেটেৰিয়েল লাগে বা নোটছ পাতি লাগে তেতিয়া হলে আমাৰ তাত উপলব্ধ হ'ব আমি নোটছ পাতি বিলাক দি দিম যে কুৱেশ্যন পেপাৰ বিলাক সন্নিবিষ্ট আছে তোমালোকে চাব পাৰিবা পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহে আৰু নোটছ পাতি ধুনীয়াকৈ পাই যাবা আছামিজ আৰু ইংলিছ মিডিয়ামৰ দুইটা মিডিয়ামতে পাই যাবা তোমালোকে যদি বিচাৰা তেতিয়া হলে এই নম্বৰতে এছএমএছ কৰিবা 9394628219 আৰু পেমেন্টটো হৈছে মাত্ৰ 35 মানে 35 টকাতে পেমেন্ট কৰিলে তোমালোকে এই নোটছ পাতিখিনি সকলোখিনি পাই যাবা ঠিক আছে আৰু ইয়াৰ উপৰি তোমালোকৰ বাবে এটা হোৱাটছএপ চেনেল খোলা গৈছে হোৱাটছএপ চেনেলত কোনো পেমেন্ট কৰিব নালাগে ডেসক্ৰিপচনত লিংক আছে হোৱাটছএপ চেনেলত তোমালোকে জয়েন হ'ব পাৰিবা তাতো কিছু ষ্টাডি মেটেৰিয়েল দিয়া হ'ব কিন্তু তোমালোকে যে পিডিএফটো লোৱা বা ইবুকখন লোৱা নোটছ পাতি লোৱা তেতিয়াহলে তোমালোকে আটাইখিনি পাই যাবা ঠিক আছে আৰু তোমালোকে এছএমএছ কৰিবা এই নাম্বাৰটোত যে ইবুক নেৰিটছৰ ক্লাছ সি হয় ক্লাছ 6 জুলাই 6 7 8 তেনেকুৱাকে ইবুক লাগে বুলি এটা এছএমএছ কৰিবা লগে লগে তোমালোকক আমি কিউআৰ কোড এটা পঠিয়াই দিম তাতে তোমালোকে 35 টকাতে পেমেন্ট কৰাৰ লগে লগে তোমালোকক নোটছ পাতিখিনি আমি সকলোখিনি দি দিম ঠিক আছে যিসকলে ইচ্ছুক হয় তোমালোকে এছএমএছ কৰিলে হ'ল এতিয়া আহিল আমি যিখিনি সিলেবাস ইংৰাজী ব্যাকৰণ আহিব ইংৰাজী ব্যাকৰণৰ পৰা ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ বিষয়সমূহ ইংৰাজী ব্যাকৰণত 20 নম্বৰ থাকিব সাধাৰণ বিজ্ঞানত থাকিব 20 নম্বৰ সাধাৰণ গণিত অৰ্থাৎ যেটো তোমালোকৰ ম্যাথমেটিক্স অৰ্থাৎ ম্যাথছত থাকিব তোমালোকৰ 20 নম্বৰ জেনাৰেল নলেজ জিকে থাকিব তোমালোকৰ 20 নম্বৰ যুক্তিতত্ত্ব আৰু ছবি চিনাক্তকৰণ যুক্তিতত্ত্ব থাকিব 20 নম্বৰ আৰু ছবি চিনাক্তকৰণ যুক্তিতত্ত্ব মানে ৰিজনিং আৰু ঠিক আছে 20 নম্বৰ আৰু ছবি চিনাক্তকৰণ বা পিকচাৰ ডিটেকচন তাত থাকিব 20 নম্বৰ চোৱা 20 40 60 80 100 120 টোটাল 120 নম্বৰ থাকিব ঠিক আছে এটো হৈছে ক্লাছ 6 ৰ পৰা 10 আৰু সেপাৰেট প্ৰশ্ন থাকিব ক্লাছ 6 ৰ কাৰণে কুৱেশ্যন বেলেগ ক্লাছ 7 ৰ কাৰণে বেলেগ ক্লাছ 8 ৰ বাবে বেলেগ ক্লাছ 9 10 তেনেকুৱা বেলেগ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে একাদশৰ কাৰণে কুৱেশ্যন বেলেগ দ্বাদশৰ কাৰণেও বেলেগ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰৰ কাৰণে কিন্তু এই সিলেবাসখন প্ৰায় একে ইংৰাজী ব্যাকৰণ আহিব 30 নম্বৰ থাকিব সাধাৰণ জ্ঞানত 30 নম্বৰ থাকিব যুক্তিতত্ত্ব ৰিজনিংত 30 নম্বৰ থাকিব ছবি চিনাক্তকৰণ 30 নম্বৰ থাকিব ঠিক আছে এইখিনি তোমালোকৰ ইয়াত তোমালোকে ইংলিছ মিডিয়ামৰ কাৰণে দিয়া আছে তোমালোকে চাই লবা ক্লাছ 6 to 10 তাৰপৰা ইংলিছ গ্ৰামাৰ থাকিব জেনাৰেল সায়েন্স থাকিব তাৰ পিছত জেনাৰেল ম্যাথছ থাকিব জিকে থাকিব ৰিজনিং থাকিব আৰু পিকচাৰ ডিটেকচন থাকিব ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ থাকিব ইংলিছ গ্ৰামাৰ জিকে ৰিজনিং পিকচাৰ ডিটেকচন আৰু কি থাকিব পিকচাৰ ডিটেকচন ইকুৱাকে থাকিব ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এনেকুৱা বুজি পাইছা সিলেবাসখন তোমালোকে ধুনীয়াকৈ পাৰিছা বুজিব পাৰিছা কেনেকুৱা প্ৰশ্ন আহিব আৰু আমাৰ যেটো নম্বৰ তোমালোকে এছএমএছ কৰি পিডিএফটো ল'ব বিচাৰে তেতিয়াহ'লে আৰু চিন্তাই নাই আটাইখিনি পাই যাবা তোমালোকে কুৱেশ্যন পেপাৰ পাবা সকলোখিনি পাই যাবা 9394628219 আৰু পেমেন্টটো বেছি নহয় পেমেন্টটো হৈছে মাত্ৰ 35 একেবাৰে কমত দিয়া হৈছে মাত্ৰ 35 টকা পেমেন্ট কৰিলে তোমালোকে পিডিএফটো লাভ কৰিব পাৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ লগ পাম বাই আৰু চেনেলটো সাবস্ক্ৰাইব